আগন্তুক লোকসভা নিৰ্বাচনক লৈ অহা 17 এপ্ৰিল 2024 তাৰিখত হ'ব লগা ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজীৰ নলবাৰী জিলাৰ বৰকুৰাত অনুষ্ঠিত হ'ব লগা বিশাল জনসভাত প্ৰায় 2 লক্ষাধিক ৰাইজ সমাগত হ'ব লগা সভাৰ কাম পূৰ্ণগতিত দলীয় কাৰ্যকৰ্তাসকলে চহৰৰ বিভিন্ন অঞ্চলত সজোৱাৰ বাবে দলীয় পতাকা প্লেকাৰ্ড বেনাৰ হোৰ্ডিং আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে। জিলাখনৰ বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰৰ লগতে 8টা মৰ্চাৰ কাৰ্যকৰ্তা আৰু দলৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা 3টা সমষ্টিৰ নেতা বিধায়কক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু নাৰায়ণ ডেকাৰ উপস্থিতিত আৰু নেতৃত্বত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আদৰাৰ বাবে দিনে নিশাই কামত ব্যস্ত হৈ আছে। 17 এপ্ৰিল আমাৰ সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নলবাৰীত এক নিৰ্বাচনী সভাৰ কাৰণে আহিব আৰু দেখিছে যে তেওঁৰ যি আহাৰ প্ৰস্তুতিক লৈ এক নলবাৰীত আলোড়ন বা এক উৎসাহমুখ হৈ আছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত বিভিন্ন ধৰণে এক প্ৰস্তুতি চলি আছে। আজি দেখা পাইছে যে আমি চহৰত কি ধৰণে এক দলৰ পতাকাৰে সুন্দৰ সজ্জা কৰিব পাৰোঁ বা আমাৰ যি ভেন্যু হ'ব মঞ্চ তাত কেনেকুৱা ধৰণে সুন্দৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমাৰ কাৰ্যকৰ্তাসকলে ইয়াত ফ্লেগৰ কাম কৰি আছে। আৰু ইয়াত আমাৰ বিভিন্ন মৰ্চা, আমাৰ বিশেষকৈ মাইনৰিটি মৰ্চা, এছ টি মৰ্চা, OBC মৰ্চা কাৰ্যকৰ্তাসকলে এই ধৰণে কাম কৰিছে। আৰু সঁচাকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনে নলবাৰীবাসীৰ লগতে যে কাৰ্যকৰ্তাৰ মনত যি উৎসাহ আনিছে, ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে আকৌ প্ৰধানমন্ত্ৰীৰ আসন বহিব। আৰু আমিও বৰপেটা লোকসভা সমষ্টিৰ যি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিপুল সংখ্যক ভোটত আমাৰ বৰপেটা সমষ্টিৰ পৰাই আৰু বিশেষকৈ নলবাৰী জিলাৰ ভোটৰ অধিক সংখ্যক ভোট তেওঁৰ সপক্ষে পৰিব। আৰু আমি ভাবোঁ এই উৎসাহ উদ্দীপনাই এই প্ৰমাণ যে ভাৰতীয় জনতা পাৰ্টীৰ যি শক্তি বা সংগঠন যি অধিক শক্তিশালী হৈ আছে তাৰ উৎসাহ এই প্ৰমাণ। এতিয়া আমাৰ যি লোকসভা, বৰপেটা লোকসভা, আমাৰ ইতিমধ্যে আমাৰ সাংসদ ডাঙৰীয়া, আমি সাংসদ বুলিয়ে কৈছোঁ অনানুষ্ঠানিকভাৱে মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া, এতিয়ালৈকে আমি ভাবোঁ যে প্ৰায় 3 লাখ 4 লাখ ভোটৰ ব্যৱধানত ফণীভূষণ ডাঙৰীয়াই বৰপেটা লোকসভাৰ পৰা নিৰ্বাচিত হ'ব। আৰু আমি দেখিছোঁ যে এই সময়ত বিভিন্ন দল বা অন্য দলবিলাকৰ কোনো ধৰণৰ আমি সাংগঠনিক ভেটি বা সাংগঠনিক যি নিৰ্বাচনী প্ৰচাৰ আমি দেখা নাই। আৰু এতিয়া সকলো স্তৰতে যিহেতু আপোনালোকে দেখিব যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যেনেকৈ ঘৰত এখন বিয়া হ'লে যেনেকৈ উৎসৱৰ পৰিৱেশ হয়, সেইধৰণে আজি এই সভাখনক লৈ বা আগন্তুক এই লোকসভা নিৰ্বাচনক লৈ এক উৎসৱৰ পৰিৱেশ হৈছে। আৰু আজি তাৰে প্ৰমাণ যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত যি ধৰণে আজি কাৰ্যকৰ্তাসকলে আহি যি ধৰণে ভিৰ কৰিছে বা উল্লাস মালহেৰে যি ধৰণে দলৰ কাৰণে কাম কৰিছে, সঁচাকৈ এক ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এক আমাৰ সংগঠন যে শক্তিশালী এই প্ৰমাণ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ।